এই মুহূৰ্তত জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্টক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ অহা 2 মেত ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল এবাৰ অধীৰ আগ্ৰহেৰে যেহেতু ছাত্ৰ ছাত্ৰীসকলে বাট চাই আছে কেতিয়া ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল আহি গৈছে অত্যন্ত ভাল খবৰ দিনৰ 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব ৰিজাল্ট ইতিমধ্যে বিভিন্ন ওয়েবসাইটত প্ৰকাশ পাইছে আমি আপোনালোকক দেখুৱাইছো ইতিমধ্যে ঘোষণা কৰা হৈছে যে Higher Secondary Result, the Assam Higher Secondary Education Council AHSEC will Assam AHSECHS final examination apni apnalok dekhwaisu Arts, Science and Commerce results 25 on 2nd May 2025 at this official website kebatao bikhek website mukoli kora hoise aru koa hoise 2 May ঘোষণা kora hobo Higher Secondary পরীক্ষার ফলাফল আমি জনাই আছো ডাঙৰ খবৰ কিয়নো এইচএস পৰীক্ষাৰ ফলাফলৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু গুগলত এইদৰে আপোনালোকে যদি সাৰ্চ কৰে তেতিয়াহলে ইয়াত দেখুৱাইছে যে 2 মেত ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নোটিফিকেশন অহা নাই 2 মেত হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে ৰাজ্যৰ 3,06,925 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইচএস পৰীক্ষাত অৱতীৰ্ণ হৈছিল তিনিটা শাখাই মিলি 3,06,925 গৰাকী যেহেতু এইবাৰ পৰীক্ষা দিছিল আৰু আপোনালোকে যদি সাৰ্চ কৰে যে কেতিয়া ঘোষণা কৰা হ'ব ৰিজাল্ট ইয়াত দেখুৱাই আছে যে 2 মেত ঘোষণা কৰা হ'ব তিনিটা শাখাৰ ফলাফল 2,30,091 গৰাকী এইবাৰ কলা শাখাত অৱতীৰ্ণ হৈছে 57,724 গৰাকীয়ে বিজ্ঞান শাখাত আৰু বাণিজ্য শাখাত 17,869 গৰাকী এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু এই মুহূৰ্তত সেই ভাল খবৰটো জনাই আছো কেইবাটাও বিশেষ ওয়েবসাইট মুকলি কৰা হৈছে ahsec.assam.gov.in আপোনালোকে মনত ৰাখিব এই বিশেষ ওয়েবসাইটত আপোনালোকে উপলব্ধ হ'ব ৰিজাল্ট assam.nic.in এইদৰে result.shiksha আৰু এটা হৈছে www.assam.etc.com এইদৰে কেইবাটাও বিশেষ ওয়েবসাইট মুকলি কৰা হৈছে আৰু যেহেতু পূৰ্ণ সম্ভাৱনা আছে 2 মেত যেহেতু ৰিজাল্ট ঘোষণা কৰা হ'ব পাৰে আৰু সেই দিনটোতে আপোনালোকে এইকেইটা ওয়েবসাইটত আপোনালোকক উপলব্ধ হ'ব ৰিজাল্ট